নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅত আমি কথা পাতিম আমাৰ যি আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন হ'বলৈ গৈ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদৰ বাবে তাৰ কাৰণে আপোনালোকে ভাল প্ৰিপাৰেচন এটা কৰিবলৈ কি বুক ফলো কৰিব লাগে মানে কি বুক আপোনালোকে পঢ়িব আৰু লগতে অনলাইন ৰিসোৰ্স কিছুমানৰ কথা কম আপোনালোকক যত আপোনালোকৰ জিকে কাৰেন্ট এফেয়াৰ্স मैथ्स रिजनिंग इंग्लिश गुटेखिनि बस्तु कवर हो যাব আপোনালোকে টেনশন নকৰিব মই ইমান হপা বুকৰ কথা নকও কাৰণ মই জানো ইমান হপা বুকৰ কথা কলে আপোনালোকে বুক কিনিব ওয়েস্টেজ অফ মানি আৰু ইমানখিনি বস্তু আপোনালোকে ইমান শৰ্ট টাইমত কমপ্লিট কৰিব নোৱাৰিব আৰু অলাগতিয়াল প্ৰায়ভাগ বুকত অলমোস্ট সেম ইনফৰমেশন খিনিয়ে আছে সো মই স্পেসিফিক্যালি পাৰ্টিকুলাৰ কেইখনমান বুকৰ কথা কম কিতাপৰ কথা কম সো আপোনালোকে হেখিনি মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো হেখিনি পঢ়ি মই নিজে লাভৱান হৈছো সো সেই কাৰণে আপোনালোকক প্ৰিফাৰ কৰিছো আপোনালোকৰ বাবে সো ভিডিওটো সম্পূৰ্ণ চাওক আই থিংক আপোনালোকে বহুত লাভৱান হ'ব এইটো ভিডিওৰ পৰা সো আগবাঢ়িছো আমাৰ মূল বিষয়বস্তু এইটোৱে চাওক প্ৰথমতে আহিছো জিকেত আমাৰ কি থাকে প্ৰথমতে আহে হিষ্টৰী আৰু হিষ্টৰী যেহেতু আমাৰ এটো আসাম স্টেট গভৰ্ণৰ এক্সাম হয় সো আসামৰ কাৰণে আসাম হিষ্টৰীটো মাস্ট ঠিক আছে আসাম হিষ্টৰীৰ লগতে আমাৰ কি লাগে ইন্ডিয়ান হিষ্টৰী লাগে আৰু ওয়াৰ্ল্ড হিষ্টৰীৰ অলপমান বস্তু লাগে ঠিক আছে এই আসাম হিষ্টৰী ইন্ডিয়ান হিষ্টৰী আৰু ওয়াৰ্ল্ড হিষ্টৰীৰ বিষয়ে আপোনালোকে কোৰ পৰা পঢ়িব সব মোৰ প্ৰিফাৰেন্স থাকিব ফৰ আসাম হিষ্টৰী শৈলেন বছৰ এখন কিতাপ আছে এন ইন্ট্ৰোডাকশন টু আসাম জেনাৰেল নলেজ বাই শৈলেন বছৰ ঠিক আছে এইটো কিতাপৰ বিষয়ে মই অলৰেডি আগতে পুৰণি এটা ভিডিওত কৈছিলো 6 মান্থ মান আগত সো বহুতে এতিয়াও মানে প্ৰশ্ন হতি থাকে যে কোনখন কিতাপ পঢ়িম দাদা জিকেৰ কাৰণে কোনখন কিতাপ ম্যাথছৰ কাৰণে ৰিজনিং ইংলিশ এটসেট্ৰা সো যেহেতু ভিডিওটো বহুত পুৰণি হয়তো বহুতে মিস কৰি দিছে সো মই বহুতৰে কোৱেৰি খিনি সন্মুখত ৰাখি এড্ৰেছ কৰিবলৈ আজি এইটো ভিডিও বনাবলৈ আগবাঢ়িছো সো হিষ্টৰীৰ কাৰণে আপোনালোকে আসাম হিষ্টৰীৰ কাৰণে মই কৈছো আপোনালোকে শৈলেন বছৰ আসাম জিকেখন চাব মানে এন ইন্ট্ৰোডাকশন টু আসাম জেনাৰেল নলেজ মই স্ক্ৰিনত দি দিম বাৰু আপোনালোকে চাব পাৰিব ঠিক আছে দেন আপোনালোকৰ আহে ইন্ডিয়ান হিষ্টৰী আৰু ওয়াৰ্ল্ড হিষ্টৰী এই ইন্ডিয়ান হিষ্টৰী আৰু ওয়াৰ্ল্ড হিষ্টৰী যিখিনি ইম্পৰ্টেন্ট বস্তু আছে যিখিনি আমাৰ কাৰণে লাগতিয়াল সেইখিনি বস্তু আপোনালোকে কোৰ পৰা পঢ়িব পাৰিব জানেনে লুসেন জিকে আপোনালোকে জানে যেটো মানে অলপমান মিহি টাইপৰ কিতাপ আছে মানে কম পেজ থকা একেবাৰে কম পেজ নহয় অলমোস্ট মই কৈ দিছো কিমান পেজ আছে মোটটোত 458 মান পেজ এই জিকেখন মই যদি ভিডিও দেখুৱাই দিছো যদিও মই স্ক্ৰিনতো দি দিম বাৰু আপোনালোকৰ কনভেনিয়েন্সৰ কাৰণে এই জিকেখনত আপোনালোকৰ ইন্ডিয়ান হিষ্টৰীও পাই যাব লগতে ওয়াৰ্ল্ড হিষ্টৰী যিখিনি ইম্পৰ্টেন্ট পোৰশন আছে সেইখিনিও পাই যাব দেন সিমিলাৰলি আপোনালোকৰ যদি আহে আসামৰ কাৰণে আসাম জিওগ্ৰাফি আসাম পলিটি আসাম ইকোনমি এই যি বেসিক আমাৰ আসামৰ স্টেট ৰিলেটেড যিখিনি বস্তু লাগে যিখিনি প্ৰয়োজন হয় আমাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে স্টেট গভৰ্ণমেন্টৰ হেয়া লাগিলে এডিআরই হোক আসাম পুলিশ হোক এসআই হোক বা আপোনাৰ ডিএমই হোক এই গুটেখিনি বস্তু সিলেবাসটো প্ৰায় একে থাকে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে ঠিক আছে সো আপুনি যদি এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰে এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰে আসাম স্টেট গভৰ্ণমেন্টৰ তো আপোনালোকৰ প্ৰায় গুটেখিনি কম্পিটিটিভ এক্সামত আপোনালোকে ৰিটেন টু এট লিষ্ট কোৱালিফাই কৰিব পাৰিব ঠিক আছে সো হেকাৰণে আপোনালোকে এইটোৰ কাৰণে বেলেগ কিতাপ এইটো এক্সামৰ কাৰণে বেলেগ কিতাপ চাব নালাগে বাস এটা সিলেবাসটো সন্মুখত ৰাখক আৰু হেমতে পঢ়ি যাওক সো মই কৈছো আসাম জিওগ্ৰাফি আসাম পলিটি আসাম ইকোনমি এইটোৰ কাৰণেও আপোনালোকে সেম মই কম শৈলেন বছৰ জিকেখন চাই লব তাত আসামৰ বিষয়ে এভৰিথিং দিয়া আছে ঠিক আছে আৰু প্ৰত্যেকটো টপিকৰ পিছত মাল্টিপল চয়েস কোৱেশ্চনো আছে প্ৰেক্টিসৰ কাৰণে অলপমান হাই লেভেলত আছে যদিও হেখিনি কৰিলে আপোনালোকৰ অলমোস্ট বেস ক্লিয়াৰ হৈ যাব ঠিক আছে সৰি দেন এগেইন যেহেতু মই আসামৰ খিনি কলো আসাম পলিটি আসাম জিওগ্ৰাফি আসাম ইকোনমি এখিনি সিমিলার থিংস আহে আমাৰ ইন্ডিয়া লেভেলত আৰু ওয়ার্ল্ড লেভেলত ঠিক আছে সো জিওগ্ৰাফি কমপ্লিট জিওগ্ৰাফি যিখিনি প্ৰয়োজন আমাৰ কাৰণে তাৰপিছত কমপ্লিট এনভায়ৰনমেন্টৰ বিষয়ে যিখিনি প্ৰয়োজন আসাম আমাৰ এই কম্পিটিটিভ এক্সামৰ কাৰণে দেন ইন্ডিয়ান পলিটি এন্ড কনস্টিটিউশন সক এইবিলাক গুটেই হপা বস্তু জিকেৰ আন্ডাৰত আহি যায় হেকাৰণে মই আপোনালোকক অলপমান ক্লিয়াৰ কৰি কৈ আছো যাতে আপোনালোকৰ কনফিউজন নাথাকে ইন্ডিয়ান পলিটি এন্ড কনস্টিটিউশন ইন্ডিয়ান ইকোনমি সায়েন্সৰ জানে আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এখিনি বস্তু আহি যাব তাৰে যিবিলাক বেসিক
মানে জিকে টাইপৰ প্ৰশ্ন আছে হেবিলাক আহি যায় তো সায়েন্স ৰিলেটেড যিখিনি ইম্পৰ্টেন্ট বস্তু আছে সেইখিনি পাই যাব কম্পিউটাৰ আৰু মিসেলিনিয়াস বুলি কৈছো কাৰণ তাত আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ আহি যাব ডান্স আহি যাব স্পৰ্টছ আহি যাব এৱাৰ্ডছ আহি যাব এমিনেন্ট পাৰ্সন আহি যাব এইবিলাক যিমান হপা মানে টপিকস আছে মই ইম্পৰ্টেন্ট টপিকসৰ ভিডিও এটা দি থৈছো ইয়াৰ আগতে আপোনালোকে কমপ্লিট সিলেবাস অফ এডিআৰডি বুলি আপোনালোকে সেই ভিডিওটো যদি চোৱা নাই আপোনালোকে চাই লব তাত মই লিষ্ট এখন বনাই দিছো আৰু টেলিগ্ৰামত সেই লিষ্টৰ পিডিএফ টো দি থৈছো সো ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপৰ লিংক থাকিব আপোনালোকে জয়েন কৰি লব পাৰে সেই সিলেবাসটো এক্সেস কৰিবৰ কাৰণে সো এই যে জিকেৰ বস্তুখিনি আছে এই গুটেইখিনি বস্তু আপোনালোকে পাই যাব এগেইন লুসেন্ট জিকে মানে লুসেন্ট জেনাৰেল নলেজ ঠিক আছে মই কিতাপখন দেখুৱাই দিছিলো যে এইখন লুসেন্ট জেনাৰেল নলেজত আপোনালোকে এই গুটেই হপা বস্তু পাই যাব ঠিক আছে সো হিষ্টৰীৰ কাৰণেও আপোনালোকে হিষ্টৰী জিওগ্ৰাফি এনভায়ৰনমেন্ট পলিটি ইকোনমি সায়েন্স কম্পিউটাৰ আৰু মিসেলিনিয়াস যিখিনি জিকে ৰিলেটেড বস্তু আছে গুটেইখিনি বস্তু আপোনালোকে ক'ত পাই গল লুসেন্টত আৰু আসাম ৰিলেটেড যিখিনি বস্তু দৰকাৰ হৈছিল হেয়া আপোনালোকে পাই গল ক'ত জি সোলেন বছৰ যিখন জিকে আছে এন ইন্ট্ৰোডাকশন টু আসাম জেনাৰেল নলেজ বুলি টাইটেল বুলি তো এই দুখন কিতাপে দি আপোনালোকৰ গুটেই জিকে পোৰশনটো কমপ্লিট হৈ যাব আদাৰ সোর্স আপোনালোকে চাবই নালাগে কারেন্ট এফেয়ার্সৰ কাৰণে আপোনালোকে অলপমান ইউটিউব চাই লব পাৰে বাকি মই পিছলৈ আৰু কৈ আছো আপোনালোকে টেনশন লব নালাগে সো ইয়াৰ পিছত আপোনালোকৰ বহুতে ক'ব পাৰে যে দাদা মোৰ এই লুসেন্টখন ভাল নালাগে বা লুসেন্টখনত মোৰ ল্যাঙ্গুৱেজ ইস্যু হয় কাৰণ ইংলিশত আছে আৰু আপোনালোকৰ যি এন ইন্ট্ৰোডাকশন টু আসাম জেনাৰেল নলেজ সোলেন বছৰ কিতাপখন হেয়া ইংলিশত আছে এখন আপোনালোকৰ পঢ়িবলৈ অসুবিধা হৈছে বা বুজি নাপায় সো ইংলিশ টু আপোনালোকৰ লাগিবই ভৱিষ্যতে ঠিক আছে যিকোনো কম্পিটিটিভ এক্সামত যাওক আপোনালোকৰ ইংলিশটো প্ৰয়োজন হ'ব সো আপোনালোকে ইংলিশ যদি কিতাপ পঢ়িবলৈ ষ্টাৰ্ট কৰে আপোনালোকৰ কাৰণে বেনিফিশিয়াল হ'ব যদি আপোনালোকে অসুবিধা পায় অতি বেছি অসুবিধা পায় তেন্তে আপোনালোকৰ কাৰণে মই এটা বেকআপ ৰাখিছো হেয়া হল আপোনালোকে ক্লাস 6 to 10 ৰ যিখিনি সেবা বুক আছে সেবা বা এনসিআরটি চালেও হ'ব আপোনাৰ মই প্ৰিফাৰ কৰিম সেবা বুক চাব কাৰণ আসাম ষ্টেট গভৰ্ণমেন্টৰ এক্সাম হয় সো ক্লাস 6 to 10 লৈকে সেবাৰ বুকখিনি চাব গুটেইখিনি বস্তু চাব নালাগে অনলি সোশ্যাল সায়েন্স ৰিলেটেড সমাজ বিজ্ঞানৰ যিখিনি কিতাপ আছে সেইখিনি চাই লব ঠিক আছে আৰু এডিশনালি যদি আপোনালোকে এইখিনি কমপ্লিট কৰি লয় দেন আপোনালোকে ক্লাস 11th আৰু 12th ৰ যে সোশ্যাল সায়েন্স ৰিলেটেড যিখিনি বুক আছে সেইখিনি আপোনালোকে চাব পাৰে যেনেকৈ পলিটিক্যাল সায়েন্স আছে ইকোনমিক্স অলপমান চাব পাৰে জিওগ্ৰাফি অলপমান চাব পাৰে ঠিক আছে এই যে সোশ্যাল সায়েন্স ৰিলেটেড যিখিনি বুক আছে সেইখিনি বস্তু আপোনালোকে চাই লব পাৰে ক্লাস 11 and 12 ৰ আৰু 6 to 10 এটো মাস্ট ঠিক আছে যদি আপোনালোকে এইখিনি বস্তু মই ইয়াৰ আগতে কোৱা সোলেন বছৰ জিকেখন আৰু লুসেন্ট জিকেখন যদি আপোনালোকে পঢ়িব নিবিচাৰে ঠিক আছে আৰু বহুতে আসাম ইয়াৰ বুকৰ কথা কয় মই পাৰ্সোনালি আসাম ইয়াৰ বুকখন বেছি প্ৰিফাৰ নকৰো কাৰণ সব মোৰ লগত আসাম ইয়াৰ বুক অলৰেডি আছে মই মানে বেছি প্ৰিফাৰ নকৰো এই কাৰণে কাৰণ সব ইয়াৰ ভলিউমটো সব কিমান মোটা হয় মানে এইটো পঢ়তে বহুত সময় লাগে অলপমান লেন্দি টাইপৰ হয় ঠিক আছে কিন্তু এই বস্তুটো আপোনালোকে যিখন সোলেন বছৰ জিকে আছে তাত অলপমান শৰ্টকাট দিয়া আছে ঠিক আছে বেসিক পয়েন্টস বিলাক দিয়া আছে ইম্পৰ্টেন্ট পয়েন্টস বিলাক দিয়া আছে ঠিক আছে সো তাত মানে ইমান দিঘলিয়া কৰি নাই কাৰণ যিমান দিঘলিয়া থাকিব হিমান টাইম বেছি লাগিব আমাৰ পঢ়তে আৰু স্পেসিফিক পয়েন্ট দিয়া আছে যিখিনি আমাৰ কাৰণে লাগতিয়াল হয় সো সেইকাৰণে মই আসাম ইয়াৰ বুকটো ইমান প্ৰিফাৰ নকৰো কাৰণ অলপমান দিঘলিয়া কৈ আছে বস্তুখিনি বাকি আপোনালোকে যদি পঢ়িব বিচাৰে দেন ইটস কমপ্লিটলি ইয়োৰ চয়েস আপোনালোকে চাব পাৰে ঠিক আছে আৰু যদি কোনোবাই বিচাৰে যে নহয় মই আসামিজ মিডিয়ামৰ কাৰণে এই আসাম ইয়াৰ বুকখনে চাম জিকেৰ কাৰণে চাব পাৰে ইয়াৰ অল্টাৰনেটিভ এটাও আছে যিখন জানানে নামৰ বুক এখন আছে এই জানানে কিতাপখন আপুনি চাব পাৰে কাৰণ ভলিউমটো অলপ সৰু হ'ব আসাম ইয়াৰ বুকত কৰি অলপমান হেই হ'ব পাতল হ'ব ঠিক আছে সো আপোনালোকে চাব পাৰে এইখিনি হল কমপ্লিট জিকে ৰিলেটেড থিংস ঠিক আছে ইয়াৰ পিছত মই আপোনালোকক কম ম্যাথছ ৰিজনিং আৰু ইংলিশৰ কথা সক ম্যাথছৰ কাৰণে মই আপোনালোকক প্ৰিফাৰ কৰিম আগতে মই এখন বুক প্ৰিফাৰ কৰিছিলো কাৰণ মই নিজে প্ৰেক্টিস কৰিছিলো এই বুকখনৰ পৰা এই আৰিহান্তৰ এখন কিতাপ আছে মাস্টাৰ গাইড এসএসসি সিএইচএসএল ৰ কাৰণে ঠিক আছে মই স্ক্ৰিনত দি দিম বাৰু বুকখন আপোনালোকে সেইখন বুক চাব পাৰে মই ম্যাথছৰ কাৰণে কি সিলেবাসটো কি টপিক বিলাক মই দি দিছো আপোনালোকে সেই মতে সেই বস্তুখিনি তাত পাই যাব ঠিক আছে তো তাৰে পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰে এই বুকখনত মানে কিছুমান ফিচাৰ্স আছে তাত বেসিক কনসেপ্টখিনি লিখা আছে
লগতে ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক লিখা আছে ঠিক আছে সো আপোনালোকে এই মেথছৰ ফৰ্মুলাখিনিও পাই গ'ল বেসিক কিছুমান কনসেপ্ট শৰ্ট ফৰ্মত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে বাকি যদি আপোনালোকৰ বেসিক কনসেপ্ট একেবাৰে ক্লিয়াৰ নাই দেন আপোনালোকে obviously YouTube চাব পাৰে সাপোজ আপোনালোকৰ নাম্বাৰ সিস্টেমত কনফিউজন আছে দেন নাম্বাৰ সিস্টেম বুলি ইউটিউবত সাৰ্চ কৰক বহুত ভাল ভাল টিচাৰ আছে মই পাৰ্টিকুলাৰ নাম নলো আপোনালোকৰ যিজন টিচাৰৰ পৰা পঢ়ি ভাল লাগে আপোনালোকে তাৰ পৰা পঢ়ি কনসেপ্টখিনি ক্লিয়াৰ কৰক আৰু যি দুই এটা মানে কোৱেশ্চন সলভ কৰাৰ এপ্ৰোচটো আছে হেবিলাক অলপমান শিকি লওক তাৰ পিছত বুকখনৰ পৰা আপোনালোকে প্ৰেক্টিস কৰক সেলফ প্ৰেক্টিস নকৰা পৰ্যন্ত আপোনালোকে এক্সামত ভাল ৰিজাল্ট কৰিব নোৱাৰে ঠিক আছে সো আপোনালোকে সেলফ প্ৰেক্টিস কৰিব লাগিব আৰু ইয়াতে মানে ইম্পৰ্টেন্ট ভাল স্ট্যান্ডাৰ্ড ফৰ্মৰ কিছুমান এমসিকিউ দি আছে হেখিনি কৰিলে আপোনালোকৰ কাৰণে যথেষ্ট আৰু আপোনালোকে এক্সট্ৰা নাচালেও হ'ব ঠিক আছে সো এই বুকখন গল আৰু ৰিজনিংৰ কাৰণে মই এই বুকখনকে প্ৰিফাৰ কৰিম ঠিক আছে এই বুকখনত বহুত ভাল ভাল মানে ৰিজনিংৰ ফৰ্মেট দিয়া আছে আপোনালোকে চাব পাৰে যিখিনি ইম্পৰ্টেন্ট টপিক মই দিছো আপোনালোকে সেই টপিক মতে আপোনালোকে ৰিজনিংখিনি কৰিব আপোনালোকৰ ভাল ৰিজাল্ট পাব ঠিক আছে আৰু যদি আপোনালোকৰ ৰিজনিংৰ এপ্ৰোচটো বুজি নাপায় আপোনালোকে অলপমান ইউটিউবৰ হেল্প ল'ব কাৰণ ৰিজনিংত কিছুমান ট্ৰিক্স থাকে কিছুমান শৰ্ট ট্ৰিক থাকে সো হেখিনি বস্তু আপোনালোকৰ যদি কনসেপ্ট ক্লিয়াৰ নাই আপোনালোকে টপিক ওয়াইজ কনসেপ্টখিনি ইউটিউবৰ পৰা ক্লিয়াৰ কৰি ল'ব দেন এখন বুকৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব প্ৰেক্টিস নহলে কিন্তু আপোনালোকে ভাল ৰিজাল্ট কৰিব নোৱাৰে ঠিক আছে এখিনি কথা ধ্যান ৰাখিব এগেইন আপোনালোকৰ আহিল ইংলিশ সো ইংলিশৰ কাৰণে আপোনালোকে কি কৰিব লাগিব জানেনে ইংলিশৰ কাৰণে আপোনালোকে প্ৰেক্টিসৰ কাৰণে এই বুকখন প্ৰিফাৰ কৰিব যিখন আৰিহান্তৰ মাস্টাৰ গাইড ফৰ এসএসসি সিএসএসএল আছে এইখন বুক প্ৰিফাৰ কৰিব ঠিক আছে কাৰণ সিএসএসএল এটা ভাল এক্সাম হয় তাত কম্পিটিশন ভালেখিনি হয় সো তাৰ কাৰণে যিখিনি লেভেল আছে সেই লেভেল লৈকে যদি আপুনি প্ৰিপাৰেচন কৰে নহয় তেনহলে আমাৰ আসাম গৱৰ্ণমেন্টৰ যি মানে গ্ৰেজুৱেচন লেভেলৰ যেটো এক্সাম হয় গ্ৰেড 3 হেইটো ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে উইদাউট এনি টেনশন সো আপোনালোকে ইংলিশ টু ইয়াৰ পৰা প্ৰেক্টিস কৰিব পাৰে আৰু যদি আপোনালোকৰ কনসেপ্ট কিছুমান ক্লিয়াৰ নাই সাপোজ ক্লোজ টেষ্টৰ কনসেপ্ট ক্লিয়াৰ নাই কিছুমান বেসিক গ্ৰামাৰ আপুনি নাজানে দেন আপোনালোকে ইয়াতেও আছে মানে অলপমান কনসেপ্ট দিয়া আছে শৰ্ট নোট টাইপৰ দিয়া আছে তাৰ পৰাও পঢ়িব পাৰে যদি বুজি নাপায় আপোনালোকে ইন কেস বুজি নাপালে আপোনালোকৰ সেই টপিকটো সাপোজ আপোনালোকে প্ৰিপজিশন বুজি পোৱা নাই ভালদৰে প্ৰিপজিশনৰ ৰুলখিনি আপুনি ভালদৰে বুজি পোৱা নাই কিতাপখনত বা আপুনি আগৰ পৰাই নাজানে তেন্তে আপুনি ইউটিউবত প্ৰিপজিশন বুলি সাৰ্চ কৰি যিজন বা যিজনী যোনটো ক্লাস বা যোনটো চ্যানেল চাই আপোনাৰ ভাল লাগে বুজি পায় হেইটো চ্যানেলৰ পৰা কনসেপ্টখিনি বুজি লওক দেন কিছুমান কোৱেশ্চন চাই লওক দেন আপুনি নিজে প্ৰেক্টিস কৰক ঠিক আছে এটো হল আপোনালোকৰ যেটো স্টেপ বাই স্টেপ প্ৰসিডিউৰ এনেকৈ কৰিলে আপোনালোকৰ ৰিজাল্টটো নিশ্চিতভাৱে ভাল হ'ব মই আশাবাদী কাৰণ মই নিজে লাভৱান হৈছো আৰু নিজে কোৱালিফাই কৰিব পাৰিছো ঠিক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাই পেপাৰ মই কোৱালিফাই কৰিছিলো ৰিটেনত আৰু জানে বাকিখিনি মই নিজৰ জাৰ্নিৰ কথা অলৰেডি এক্সপ্লেইন কৰি থৈছো আৰু বাৰে বাৰে ক'বলৈ মন নাযায় বাকি আপোনালোকৰ এইটো বুকত সক মেথছও পাই যাব ৰিজনিংও পাই যাব ইংলিশও পাই যাব আৰু এডিশনালি আপোনালোকে ইয়াত জিকেও পাই যাব জিকেৰ কাৰণে যদিও মই লুসেন্ট আৰু সোলেন বছৰ জিকেখন প্ৰিফাৰ কৰিছো আপোনালোকে ইয়াতেও বেসিক জিকেখিনি পাই যাব ঠিক আছে আৰু কারেন্ট এফেয়ার্স পাই যাব আৰু ইংলিশৰ কাৰণে স্পেশালি আপোনালোকে ভোকেবুলাৰি লিষ্ট পাই যাব ঠিক আছে সিনোনিম লিষ্ট পাই যাব এন্টোনিম পাই যাব সো এই আপোনালোকে ইউটিউবত গৈ মানে এটা ভিডিওত এটা কৈ ভিডিও চাব নালাগে আপোনালোকে সিনোনিম এন্টোনিম এই বুকখনৰ পৰা পঢ়ি ল'ব পাৰে ইম্পৰ্টেন্ট সিনোনিম এন্টোনিম দিয়া আছে ঠিক আছে তাৰ পিছত আপোনালোকৰ বেসিক গ্ৰামাৰখিনি তো দিয়েই আছে ইংলিশৰ কাৰণে যিখিনি বস্তু ইম্পৰ্টেন্ট হয় গুটেখিনি দিয়া আছে আপোনালোকে টেনশন ল'ব নালাগে ৰিজনিংৰো সেম মেথছৰ কাৰণেও সাফিসিয়েন্ট এমাউন্ট অফ কোৱেশ্চনস দিয়া আছে আৰু গুটেখিনি টপিক কভাৰ কৰা আছে সো আপোনালোকে একো টেনশন ল'ব নালাগে সক মই মাত্ৰ তিনিটা কিতাপৰ কথা কৈছো হেয়া হল লুসেন জিকে সোলেন বছৰ আসাম জিকে দেন আপোনালোকৰ হেল এসএসসি সিএসএসএল লেভেলৰ যি আৰিহান্তৰ মাস্টাৰ গাইডখন এই তিনিখন কিতাপ যদি আপোনালোকে ফলো কৰে আৰু লগতে যিখিনি বস্তু আপোনালোকৰ ক্লিয়াৰ নাই কনসেপ্ট ক্লিয়াৰ নাই হেখিনি কাৰণে যদি আপোনালোকে ইউটিউব চাই তেনেহলে আপোনালোকৰ ৰিজাল্ট 100% ভাল হ'ব আপোনাক কোনেও ৰখিব নোৱাৰে কিন্তু আপোনালোকে অলপ অনেষ্টলি ডেডিকেশনেৰে বস্তুখিনি পঢ়িব লাগিব আৰু ৰিভাইজ কৰি থাকিব লাগিব ঠিক আছে সো এইখিনি আছিল আপোনালোকৰ কোৰ পৰা কি পঢ়িব আৰু সক মই ইউটিউবৰ বেসিক মানে
পাৰ্টিকুলাৰ চেনেলৰ নাম নকওঁ কাৰণ বহুতৰ মানে ৱে অফ লাৰ্নিংটো বেলেগ বেলেগ হয় কাৰোবাক এজন টিচাৰ ভাল লাগিব পাৰে কোনোবাক আনজন টিচাৰ ভাল লাগিব পাৰে সব আপোনালোকে চাই ল'ব মানে কোনজন টিচাৰে কেনেকৈ পঢ়াই আছে আপোনালোকৰ মতে আপোনালোকে চাই ল'ব আজিকালি বহুত ভাল ভাল টিচাৰ আছে আমাৰ অসমতো মানে ভালেখিনি টিচাৰে মানে ভাল এটা ভূমিকা পালন কৰি আছে টিচিঙৰ ক্ষেত্ৰত সো আপোনালোকে তেওঁলোককো প্ৰিফাৰ কৰিব পাৰে বাকি আপোনালোকে জানে হিন্দীত মানে মানদণ্ডটো অলপমান বেছি উন্নত হৈ আছে বৰ্তমান সো সেই হিন্দী চেনেল বিলাকো চাব পাৰে আপোনালোকে যদি বিচাৰে আন একাডেমি আছে আৰু ব্লা ব্লা বহুত আছে ঠিক আছে আড্ডা আছে আড্ডা 24/7 সো এইবিলাক চেনেল আপোনালোকে চাব পাৰে যিবিলাকে মানে বেসিক্যালি এসএসসিৰ কাৰণে প্ৰিপাৰেচন কৰে ঠিক আছে সো মোর দেন এসএসসি লেভেল আপোনালোকে চাব না লাগে ঠিক আছে এই ইউপিএসসি মানে এপিএসসি লেভেলটো ধৰক আপোনালোকে অলপমান চাই ল'ব আৰু এপিএসসি লেভেলৰ যদিও নাহে ইয়াত বাকি এপিএসসিৰ অলপমান তলৰ খাপত থাকিলেও আপোনাৰ এক্সাম ক্লিয়াৰ হৈ যাব মই বেছি নকওঁ আপোনালোকে জানে জিকেৰ কাৰণে মই লুচেন জিকে আৰু আসাম জিকে কৈ দিছো আজি 14 বছৰ আৰু সেই সিমিলাৰলি আপোনালোকৰ ম্যাথছ ৰিজনিং ইংলিশৰ কাৰণে মই সিএসএস লেভেলৰ যি আৰিহান্তৰ মাস্টাৰ গাইড আছে এই তিনিটা কিতাপ কৈছো বাকি যিখিনি আপোনালোকৰ প্ৰবলেম থাকে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে ইউটিউব চাব ঠিক আছে বাকি মই আৰু একো নকওঁ যদি আপোনালোকৰ কিবা প্ৰবলেম থাকে আপোনালোকে কমেন্ট কৰিব মই নিশ্চিতভাৱে ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আৰু কিবা প্ৰবলেম থাকিলে আপোনালোকে টেলিগ্ৰাম গ্ৰুপ জয়েন কৰক তাত আপডেটছ বিলাক পাই থাকিব আৰু লাগিলে মই এই গুটেখিনি কিতাপৰ ফটো মাৰি টেলিগ্ৰামত দি দিম আৰু মই স্ক্ৰিনতো দিয়ে দিছো বাৰু বাকি আৰু একো নকওঁ যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিঅ